सिलचर शहर के कई क्षेत्र में छापामारी के दौरान पुलिस प्रशासन ने बड़े पैमाने पर वाहन व चोरी किए गए सामानों को जब्त किया है। साथ ही इस संदर्भ में मधुरवन के रहने वाले शहाबुद्दीन लश्कर तथा रहीमुद्दीन चौधरी नाम के दो व्यक्ति को गिरफ्तार भी किया है। पुलिस सूत्रों के अनुसार पकड़े गए सामग्रियों में से मोटरसाइकिल, एकाधिक मोटरसाइकिल के साइलेंसर पार्ट्स तथा 3 काटिंग मशीन व एक चार्जर मशीन तथा टायर व दूसरी सामग्री मौजूद है। पुलिस का कहना है कि मोटरसाइकिल चोरी किए जाने के बाद कटर मशीन के जरिए सिलचर की चमड़ा गोदाम क्षेत्र में ही इन मोटरसाइकिलों को काट कर पुर्जा निकाला जा रहा था और खुले मार्केट में इसे बेचा जा रहा था। सिलचर शहर में इतनी बड़ी एक कार्रवाई, एक गैंग चल रहा था जो कि मोटर बाइक चोरी किए जाने के बाद उसकी पुर्जे खोलकर कई पुर्जे काट कर आम जनता के समक्ष बेच रहे थे। मुद्दे को लेकर लोगों में नाराजगी का माहौल बनी हुई है। बहरहाल पुलिस प्रशासन आरोपियों को गिरफ्तार किया है और सिलचर शहर में कुछ हद तक राहत की माहौल भी देखने को मिल रही है। ওই লাইট আছে লো না একলগে সামনে গেল না অন্তি লাইট मूर्तिটা পুরো ঢাকি গেল তো স্যার ওই মুখ কেন ঢাকাই চাই বলতে পারো ওই মাছ মুখ ঢাকি দিছে এসেও মা কিলো সামানটা আইবালে সামান দুটো আইবালে মানে 3টা এনভেলপ নাই খালি বস্তুটো হয় যে কেতিয়াবা আমি সাকসেসফুল হওঁ, কেতিয়াবা নহয়। এইটো আৰু আপোনালোকে জানেই। আজি যেনেকৈ ধৰক আজি কালাইনতো কিছুমান বস্তু ৰিকভাৰ হৈছে আৰু আজি ৰাঙীবাৰীও অলপ মানে ৰিকভাৰ কৰিবলৈ সক্ষম হৈছে। চ' আমাৰ অভিযানটোতো চলিয়ে থাকে, এইটো নহয় যে আমি স্পেচিয়েল এম্ফেচিছ দিম, কিন্তু আমাৰ অভিযান চলি থাকে। আৰু কেতিয়াবা খালি মিছনটো আমাৰ কেতিয়াবা অলপমান আহোঁতে দেৰি হয় বা এনেকুৱা কেতিয়াবা টাইমিংটো অলপমান ভুল হৈ যায়, কিন্তু অভিযান আমাৰ চলি আছে। আমি যিমানখিনি পাৰোঁ শিলচৰ মানুহ সকলো মানুহক ৰাইজক আমি যিমানখিনি পাৰোঁ ছেফটি, তেওঁলোকৰ প্ৰপাৰ্টি হওক যি হওক আমি সেইটো দিবলৈ আমি চেষ্টা কৰিম। আমি 24 ঘণ্টা আমি লাগি আছোঁ। যোৱা সপ্তাহ আমাৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে, থেফ্ট কেছ এটা। ত' সেই থেফ্ট কেছটো ইনভেষ্টিগেশ্যনত আমাৰ যোৱাকালিৰ পৰা কণ্টিনিউ ইনভেষ্টিগেশ্যন চলি আছিলে। PSI লঞ্চ কৰিছিলে আৰু আমাৰ চাব ইন্সপেক্টৰ মধুৰঞ্জন দেউৰীও আছিলে। ত' এই ইনভেষ্টিগেশ্যনটোত আমি গৈ পেলাই ইনভেষ্টিগেশ্যনটোত আমাৰ মানুহ এজন লিড কৰিলে, আমি এপ্ৰিহেণ্ড কৰিলোঁ। মানুহজনৰ নাম শাহাবুদ্দিন লস্কৰ, মধুৰবন্দৰ হয়। তাৰপিছত তেওঁৰ এখন ষ্টেপৰ দোকান আছিলে। তেওঁৰ ষ্টেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰিলোঁ, চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষ কৰি মটৰচাইকেলেই বেছি আছে। আপোনালোকে দেখিছে যে তেওঁৰ ষ্টেপৰ দোকানত 2টা পাৰ্ট আছিলে। এটা পাৰ্ট আছিলে ষ্টেপৰ দোকানত য'ত ষ্টেপৰ বস্তুখিনি বেচিছিলে, আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে। কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে কোনোবাই, বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে। আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে। সেইখিনিতে তেওঁলোকে কাট কৰিছিলে, কাট কৰি পেলাই তেওঁলোকে লাহে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে। তেওঁৰ পৰা আমি আৰু এজন লিংক পালোঁ। শাহাবুদ্দিনৰ পৰা আমি যেতিয়া তেওঁক জেৰা কৰা হ'ল, যেতিয়া সোধা হ'ল যে আপোনাক বস্তুখিনি কোনে ছাপ্লাই কৰে, কাৰণ এই বস্তুটো চাব গ'লে এটা অৰ্গেনাইজ ক্ৰাইমৰ নিচিনাই লাগিছে। চ' তেওঁৰ পৰা আমি গম পালোঁ যে তেওঁক ৰহিমুদ্দিন চৌধুৰী বুলি এজনে ছাপ্লাই কৰে। চ' আমি ৰহিমুদ্দিন চৌধুৰী যোনটো তেওঁ এটা ভাড়াঘৰত থাকে, ভাড়াঘৰটো আমি অভিযান চলালোঁ। তাতে অভিযান চলাওঁতে ফাৰ্ডাৰ আৰু কিছুমান বস্তু পালোঁ। ঠিক তেনেকৈ বিশেষ কৰি মটৰচাইকেলৰে গোটেইখিনি পাৰ্টছবিলাক অলৰেডি তেওঁ তাত কাটি থোৱা আছিলে। তেওঁ অলপমান সেইখিনি কাটি পেলাই থয়। আৰু 2খন মটৰচাইকেল আপোনালোকে দেখিছে, এই 2খন ৰানিং কণ্ডিশ্যনত আছে। আমি অলৰেডি এজন দুজনৰ আমি অ'নাৰকেইজন আইডেণ্টিফাই কৰিছোঁ, সেয়াও কেছ ৰেজিষ্টাৰ হৈ আছে।
অ'নাৰখিনি ইঞ্জিন নম্বৰটো আমাৰ মিলিছে। চ' হয়তো যিখিনি আমাৰ প্ৰচিডিউৰ আছে আমি প্ৰচিডিউৰ ফ'ল' কৰিম। চ' ফাৰ্ডাৰ এই অৰ্গেনাইজ ক্ৰাইমটোত এই থেফ্ট কেছটোত আৰু যিমানখিনি মানুহ আহিব পাৰে হয়তো আৰু ফিউচাৰ ইনভেষ্টিগেশ্যনখিনি কৰিলে আমি গম পাম। আৰু মই ভাবোঁ এইটো আমাৰ ফিউচাৰ টাউনৰ টিমটোৰ কাৰণে এইটো এটা ডাঙৰ এটা ছাকচেছ। এনেকুৱা যিমানখিনি আছে আৰু হয়তো এইখিনিৰ পৰা আৰু সূত্ৰ ওলাই পেলাই আমি আৰু আশাবাদী হৈ আছোঁ যে আমি হয়তো আৰু কিবা ৰিকভাৰ কৰিবলৈ সক্ষম কিমান মানুহ আটক কৰিছে? এতিয়ালৈকে আমি 2জন মানুহে আটক কৰিছোঁ। এজন যোনজন স্ক্ৰেপ ডিলাৰজন আৰু এজন যোনজনে তেওঁক ছাপ্লাই কৰে। যিখিনি স্কেম্বল আমি ইয়াত দেখিছোঁ, কিমান মটৰচাইকেল হ'ব পাৰে? মটৰচাইকেলটো তেনেকৈ ক'বলৈতো দিগদাৰ আছে। 2খন মটৰচাইকেলটো আপুনি ইয়াতে দেখিছে। চকা হওক, আপুনি চাইলেঞ্চাৰ পাইপটো চালেও হয়তো এটা আন্দাজা লগাব পাৰে। কমচে কম 8খন 10খন চক এবজৰ্ভাৰ দেখিছে আপুনি তাতে। পেট্ৰলৰ টেংকিকেইটা আপুনি চাওক, 1 2 3 4 5 6 7টামান আছে। সেইটো এটা ইঞ্জিনটো আপুনি দেখিছে। মোৰ মতে আনুমানিকটোতো 8খন 10খনৰ ইয়াতে আছে। হয়তো কিছু চাগে ডিছএছেম্বল কৰি পেলাই কাটি পেলাই অলৰেডি চাগে স্ক্ৰেপ হিচাপে উলিয়াই দিলে চাগে। আৰু আমি হয়তো এইখিনি তেওঁলোকে কিবা ভাড়াঘৰ লৈ মানে ৰাখে নেকি? মানে কোনোবা মালিক আছে নেকি ভাড়াঘৰত? আমি সেই এজন আমি 2 নম্বৰ মানুহ যোনজন ৰহিমুদ্দিন, তেওঁ ভাড়াঘৰত থাকে। চ' কি আছে কি নাই তেওঁৰ লগত আৰু কোন মানুহ জড়িত হৈ আছে, যোনটো ভাড়াঘৰত থাকে তেওঁৰ মালিকো এইটো ইনভল্ভ হৈ আছে নেকি, এই গোটেইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ ভিতৰত। যোৱা কেইমাহৰ পৰা আমি দেখিছোঁ যে ইয়াৰ চিটৰ টাউনত বহুত মটৰচাইকেল আৰু এনে ঘৰত চুৰি বাঢ়িছে। চুৰি পাইছে। ত' আজি